Hello and welcome to Gyansila. So আজি লৈ আইছো মই তোমালোকৰ কাৰণে টপ 30 idiom and phrase with pictures. Okay, ছবিৰ সহায়ত আমি আজি এই কোৱেশ্চন এনসাৰ খিনি বুজিবলৈ যত্ন কৰিম পিকচাৰৰ লগত। ঠিক আছে, কেতিয়াও নাপাহৰা। কৈছো এই ভিডিওটো চোৱাৰ পিছত idiom and phrase মই ইয়াত যিমানটা 30টা দিছো কেতিয়াও নাপাহৰা, এক্সামলৈ একেবাৰে মনত থাকিব। বহুত বেছি ইম্পৰ্টেন্ট হৈ আহিবলগীয়া এৰিয়াৰ এক্সামৰ কাৰণে মিছ নকৰিবা, ভিডিও সম্পূৰ্ণকৈ চাবা। ওকে, সম্পূৰ্ণকৈ চাওক, কেতিয়াও নাপাহৰে আৰু আপোনালোকে। আহিবলগীয়া তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হয়। আৰু লগতে আমাৰ চেনেলটো যদিহে সাবস্ক্ৰাইব নাই কৰা সাবস্ক্ৰাইব কৰি থব, যাতে নেক্সট ভিডিওৰ আপডেটসমূহ আপোনালোকে সময়মতে পাই থাকে। সো লেটস স্টাৰ্ট। কোৱেশ্চন নম্বৰ 1, টু বাৰি দা হেডছেট, ইয়াৰ মিনিংটো কি হয়? টু বাৰি দা হেডছেট মিনিংটো কি হয়? ইয়াতে আছে টু ডেষ্ট্ৰয় সামথিং, টু মেক ফ্ৰেণ্ডছ, টু মেক পিছ, টু কিপ সিক্ৰেট। তো ইয়াতে পিকচাৰটোত আছে মানুহ দুজনে কি কৰিছে, হাত মিলাইছে। দ্যাট মিন্স আগতে যদি কিবা আছিলে শত্ৰুতা সেইবিলাক সব পাহৰি ফ্ৰেণ্ড বনা। অপশ্যন সি যিটো আছে টু মেক অপশ্যন বি যিটো আছে টু মেক ফ্ৰেণ্ডছ, ঠিক আছে, অপশ্যন সি নহয়, অপশ্যন বি যিটো আছে টু মেক ফ্ৰেণ্ডছ হ'ব ইয়াৰে শুদ্ধ উত্তৰ, টু বাৰি দা হেডছেট। ওকে, এনেকুৱাকৈ পিকচাৰবিলাক চালে নাপাহৰে আৰু কেতিয়াও। নেক্সট কুৱেশ্যন, টু কিক দা বাকেট, টু কিক দা বাকেটৰ মিনিংটো কি হয়? এটা আছে টু ডাই, টু কিল, টু থ্ৰো, ইউজলেছ। তো বাকেট এটা কি কৰিছে, কিক মাৰি পেলাই গুৰিয়াই পেলাই দিছে। তো ইয়াৰে মিনিংটো হৈছে টু ডাই, টু ডাই। ওকে, ক্লিয়াৰ। নেক্সট, কিপ ইয়'ৰ উইগ অন। এইবিলাক অলৰেডি এছএছচিত সোধা কুৱেশ্যন হয়, বহুত ইম্পৰ্টেণ্ট, পৰীক্ষাত পাবই আপোনালোকে। কিপ ইয়'ৰ উইগ অন, ইয়াত মিনিংটো কি হয়? ইয়াত আছে কাম ডাউন, ইৰিলেভেণ্ট, ভেৰি ইম্পৰ্টেণ্ট, ক্ৰুচিয়েল। তো পিকচাৰটো চাই আপোনালোকে গম পাইছে ইয়াৰ এনচাৰটো কি হ'ব। ইয়াৰ এনচাৰটো হ'ব, ইয়াতে কি কৰিছে, কাম ডাউন হৈছে। ডেট মিন্স অপশ্যন এ কাম ডাউন ইয়াৰে শুদ্ধ উত্তৰ হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 4, ক্ল'জড দ্য বুক অন, কিতাপখন কি কৰিলে, বন্ধ কৰিলে। চাবলৈ হ'লে ইয়াৰ মিনিংটো হৈছে সেইটো, বাট ইয়াৰ এনচাৰটো কি হয়? ইয়াত আছে ছল্ভ দ্য কেছ, ষ্টপ ৱৰ্কিং অন, ৰিফিউজ টু টেক আপ, কিপ সিক্ৰেট। কি হ'ব ইয়াৰে কাৰেক্ট যিটো এনচাৰ হ'ব সেইটো হ'ব ষ্টপ ৱৰ্কিং অন। অপশ্যন বি কাৰেক্ট এনচাৰ হ'ব, ষ্টপ ৱৰ্কিং অন। নেক্সট আছে ৱাটাৰ আণ্ডাৰ দ্য ব্ৰিজ, দলঙৰ তলৰ যিটো পানী সেইটো বুজাইছে, ৱাটাৰ আণ্ডাৰ দ্য ব্ৰিজ। তো ইয়াত আছে টু বি ভেৰি চিক, টু বি ডেঞ্জাৰিয়াছ, এনিথিং ফ্ৰম দ্য পাষ্ট ডেট ইজ নট ছিগনিফিকেণ্ট, নান অফ দ্য এবভ। তো ইয়াৰে মিনিংটো মনত ৰাখিবলৈ এনেকৈ ৰাখিব যে এটা নদী আছিল, তাৰ ওপৰত এখন ব্ৰিজ হ'ল, তো ব্ৰিজখনৰ তলৰ যিখিনি পানী সেইখিনিক ক'ব ৱাটাৰ আণ্ডাৰ দ্য ব্ৰিজ। আৰু তাৰ মিনিংটো হৈছে এনিথিং ফ্ৰম দ্য পাষ্ট ডেট ইজ নট ছিগনিফিকেণ্ট, মানে দলংখন নথকালৈকে সেই নদীটোৰ পানীৰে মানুহ অহা যোৱা কৰিছিল, হয়তো নাৱত যাব, ফেৰীত যাব, কোনোবা সাঁতুৰি পাৰিলে সাঁতুৰি যাব। বাট যেতিয়া দলংখন হ'ল তেতিয়া আৰু পানীৰে কোনেও অহা যোৱা নকৰে, পানীখিনি মানুহৰ কাৰণে একেবাৰে অদৰকাৰী হৈ পৰিল, নদীটো অদৰকাৰী হৈ পৰা নিচিনা হ'ল। এতিয়া ব্ৰিজেৰে চবে অহা যোৱা কৰে, তো সেইটো হৈছে ডেট ইজ নট ছিগনিফিকেণ্ট, এনিথিং ফ্ৰম দ্য পাষ্ট ডেট ইজ নট ছিগনিফিকেণ্ট। অ'কে, ক্লিয়াৰ। ডিগ দ্য গ্ৰেভ, ডিগ দ্য গ্ৰেভ, কাৰেক্ট এনচাৰ কি হ'ব? ডেষ্ট্ৰয় সামথিং, এ বিগ হোল, ছাবচিকুৱেণ্ট, ছেটিছফাইড। কি হ'ব কাৰেক্ট এনচাৰ? ইয়াতে পিকচাৰটোত কি কৈছে, এই ঘৰটোত কোবাই পেলাই ভাঙি পেলাইছে, ডেট মিন্স কি, ধ্বংস কৰি পেলাইছে। ডেট মিন্স ডেষ্ট্ৰয় সামথিং, ডেষ্ট্ৰয় হ'ব। ইজি হয়নে নাই এনেকৈ কুৱেশ্যনবিলাক পিকচাৰ ৱাইজ চালে? অ'কে, নেক্সট, টু হিট দ্য জেকপট, টু হিট দ্য জেকপট, ইয়াৰে মিনিং কি হয়? টু এস্কেপ উইদাউট পানিছমেণ্ট, হয় নেকি? পানিছমেণ্টৰ অবিহনে পলাই যোৱা নহয়। টু মেক পচিবল মমেণ্ট, এইটো নহয়। টু জাৰ্ণি চামৱেৰ, ক'ৰবালৈ যোৱা, এইটো নহয়। টু মেক মানি কুইকলি, সহজতে য'ত পইচা পায়, এইটো টু হিট দ্য জেকপট। জেকপট লাগিছে বুলি যে কয়, লটাৰী লগা বুলি যে কয়, সেইটো টু হিট দ্য জেকপট। অ'কে, আমাৰ হোৱাটছএপ গ্ৰুপৰ লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া আছে, যদি আপোনালোকে গ্ৰুপটোত জইন হ'ব বিচাৰে জইন হৈ লওক, তাত কুৱেশ্যন আনচাৰ ডিছকাছ ডেইলি হৈ থাকে। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 8, গ' ডাউন দ্য ড্ৰেইন, গ' ডাউন দ্য ড্ৰেইন, ক'লৈ যোৱা, নৰ্দমালৈ যোৱা, ড্ৰেইন মিন্স নৰ্দমা। ইয়াত আছে লুজ ফৰ এভাৰ, গ' ডিপ ইন ছাম মেটাৰ, ছল্ভ দ্য কেছ, ক্ল'জ দ্য কেছ। ইয়াতে পইচাটো আছে, এই পইচাটো ড্ৰেইনত গুচি গৈছে। ড্ৰেইনত গুচি গৈছে মানে কি, তাক আমি পাম নেকি ঘূৰাই? নাপাওঁ, হেৰাই পেলাম।
তো অপশ্যন এ হ'ব লুজ ফৰ এভাৰ অ'কে ক্লিয়াৰ নেক্সট কুল এজ এ কুকুম্বাৰ মানে হৈছে তিয়ঁহ আমি জানো কুকুম্বাৰ মানে তিয়ঁহ তো তিয়ঁহ গৰমৰ দিনত মানুহে খায় এইটো ঠাণ্ডা হয় তো সেইকাৰণে ইয়াতে কোৱা হৈছে কুল এজ এ কুকুম্বাৰ ইয়াৰে মিনিংটো কি হয় নট নাৰ্ভাছ এণ্ড ইম'চনেল ভেৰি কোল্ড স্প্ৰেড ৰেপিডলি টু প্ৰিণ্টেড গ্ৰীফ এইটো বাক্যটো যিটো এনচাৰ তাৰ ইয়াৰ লগত একেবাৰে অমিল হয় ইয়াৰে মিনিংটো হৈছে নট নাৰ্ভাছ এণ্ড ইম'চনেল অ'কে নেক্সট টু ছেট ক্ৰক'ডাইল টিয়াৰ আমাৰ অসমীয়াত বাক্য আকাৰে আছে ঘৰিয়ালৰ চকুপানী টোকা বুলি শুনিছা নিশ্চয় তোমালোকে তো ইয়াৰে মিনিংটো কি এইটো জানিবা ইয়াতে স্প্ৰেড ৰেপিডলি টু মেট ছামৱান এক্সিডেণ্টলি টু প্ৰিটেণ্ড গ্ৰীফ টু কাম টু নাথিং তো ইয়াৰে উত্তৰ হ'ব অপশ্যন চি টু প্ৰিটেণ্ড গ্ৰীফ অভিনয় কৰা দুখ লগা অভিনয় কৰা টু প্ৰিটেণ্ড গ্ৰীফ ঘৰিয়ালৰ চকুপানী যিটো কয় আউট অফ দ্য কুৱেশ্যন ডিফিকাল্ট টাস্ক নট ৱৰ্থ ডিছকাছিং আউট অফ চিলেবাছ নান তো ইয়াৰে চাই পেলাই বহুতে এইটো কি কৰিব আউট অফ চিলেবাছটো শুদ্ধ বুলি ভাবিব বাট এইটো শুদ্ধ নহয় ডিফিকাল্ট টাস্ক হ'বনে নট ৱৰ্থ ডিছকাছিং হ'ব আউট অফ দ্য কুৱেশ্যন মানে হৈছে যিটো ইৰিলেভেণ্ট হয় ডেট মিনছ নট ৱৰ্থ ডিছকাছ কৰি একো লাভ নাই এইজনে কিবা ক'বলৈ আহিছে ছোৱালীজনীক তাই শুনিবলৈ একেবাৰে ইণ্টাৰেষ্টেড নহয় ডিছকাছ কৰি একো লাভ নাই নট ৱৰ্থ ডিছকাছিং অ'কে নেক্সট চি আই টু আই ইয়াৰে মিনিং কি হয় ফেচ টু ফেচ টু থিংক ইন দ্য ছেম ৱে টু ৰিকনচিডাৰ টু বি পানিছড তো পিকচাৰটোত দুইজনে কি থাম দেখাইছে মিনছ দুইজনে একমত হৈছে ডেট মিনছ টু থিংক ইন দ্য ছেম ৱে একেদৰে ভবা একমত হোৱা অ'কে চি আই টু আই কাৰেক্ট yes not a cup of my tea এইটো নিশ্চয় শুনিছা তোমালোকে ইয়াতে আছে unwilling to sense not what somebody like or interested in to say sorry to stop তো not a cup of my tea মিনিংটো যিটো হৈছে ইয়াতে এই জোতা এযোৰ আছে এজনী ছোৱালী এজনীক কৈছে what do you think of this shoes সুধিছে এই জোতাযোৰৰ বিষয়ে কি ভাবা ল'বা নেকি তো তাই কি কৈছে this is okay but not a cup of my tea এইযোৰ ঠিক হয় বাট মোৰ এইযোৰ ল'বলৈ ইচ্ছা নাই ইণ্টাৰেষ্ট নাই ডেট মিনছ নট হোৱাট চামবডি লাইক অৰ ইণ্টাৰেষ্টেড ইন নট এ কাপ অফ মাই টি ক্লিয়াৰ অ'কে নেক্সট হোল্ড ওৱানছ টংগৰ মিনিংটো কি হয় টু বি চাইলেণ্ট টু ক্ৰিটিচাইজ ছামৱান শ্লিপ অফ টাং ডে ড্ৰিমিং কুৱেশ্যন পিকচাৰটো চাই ইয়াৰে এনচাৰটো আপোনালোকে নিশ্চয় পাৰিছে ইয়াৰে মিনিংটো কি হয় মুখত যিহেতু হোপা মাৰি ধৰিছে ডেট মিনছ টু বি চাইলেণ্ট ঠিক আছে নেক্সট এট দ্য 11th hour একেবাৰে শেষৰ মুহূৰ্ত এট দ্য 11th hour starting point of an work at the very last moment reach the level ability to speak well তো যিহেতু মই ক'লোঁ একেবাৰে শেষৰ মুহূৰ্তটো 1 ঘণ্টা পাৰ হ'বলৈ একেবাৰে শেষৰ মুহূৰ্তটো ডেট মিনছ এট দ্য ভেৰি লাষ্ট মোমেণ্ট এট দ্য 11th hourৰ অৰ্থ মিনিংটো হৈছে ইডিয়ম মিনিংটো হৈছে এইটো অ'কে ঠিক আছে চ' নেক্সট কুৱেশ্যনলৈ যোৱাৰ আগত আমাৰ এই দুটা PDF হয় জিকে আৰু ছ'চিয়েল ষ্টাডিজত এভেইলেবল আছে আকৌ মই কওঁ জেনেৰেল ইংলিছ PDF আমি এতিয়ালৈকে বনোৱা নাই জিকে আৰু ছ'চিয়েল ষ্টাডিজ তোমালোকে পাবা যদি ল'ব বিচাৰা এই দুটা ইংলিছ মিডিয়াম হয় মিডিয়ামটো ইংলিছ হয় যদি ল'ব বিচাৰা ল'ব পাৰিবা ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে নাইবা দুইটা একেলগত ল'লে আৰু এটা PDF ফ্ৰী পাবা অধিক জানিবৰ বাবে আমাৰ এই হোৱাটছএপ নাম্বাৰটোত হোৱাটছএপ কৰিবা 8402086470 এই নাম্বাৰটোত হোৱাটছএপ কৰিলে বাকী ডিটেইলছ তোমালোকে পাবা ঠিক আছে অ'কে আৰু ভিডিঅ'বিলাক কেনে পাইছে ফিডবেকবিলাক জনাবা তোমালোকৰ লিংকসমূহ শ্বেয়াৰ কৰিবা বন্ধুবৰ্গৰ মাজত যি প্ৰিপাৰেশ্যন কৰি আছে আৰু ছাবস্ক্ৰাইব যদিহে নাই কৰা ছাবস্ক্ৰাইব কৰিবা আমাৰ চেনেলটো এতিয়া কুৱেশ্যন নম্বৰ 16 pour over মিনিং কি হয় it is look back memorize something unveil the situation go through pour over means jene tene choli aso aru that means go through jene tene choli aso aru go through next 17 question number 17 measure up
measure upper meaning কি reach the level take a nap slowly pleasant situation কি হ'ব ইয়াতে পিকচাৰখনত কি কৈছে নিজৰ মেজাৰমেন্ট লৈছে ইমানলৈকে আছে তো মেজাৰমেন্ট লৈছে কিমান হৈছে ইমান হৈছে লেভেল টু ৰিচ হৈছে মোটামুটি তো ইয়াৰে মিনিংটো হয় ৰিচ দা লেভেল মেজাৰ আপ মিন্স লেভেল পোৱা ৰিচ দা লেভেল ওকে at 6s and 7 at 6s and 7 6 আৰু 7 ৰ মাজত confusion every easy option panic none তো কোৱেশ্চনটো নিশ্চয় গম পিকচাৰটো নিশ্চয় গম পাইছা তোমালোকে দেখি পেলাই কি কৈছে question mark that means confuse হোৱা option a হ'ব শুদ্ধ উত্তৰ confusion at 6s and 7 means confusion confuse হোৱা next question number 19 carrot and stick কি হ'ব meaning healthy food escape starvation reward and punishment non alignment তো এইপিনে কি কৈছে পিকচাৰটোত ইয়াক কি কৰিছে এফালে গাজৰ এটা খাবলৈ দিছে আনফালে তাক ষ্টিকটোৰে পানিশ কৰিছে দ্যাট মিন্স কি হ'ব শুদ্ধ উত্তৰ ৰিৱাৰ্ডো দিছে পানিশো কৰিছে ৰিৱাৰ্ড এণ্ড পানিশমেণ্ট কেৰট এণ্ড ষ্টিক ওকে নেক্সট বাৰ্ডছ আই ভিউ মিনিং কি হয় এন অভাৰভিউ লুকিং এট দ্য ব্ৰাইট ছাইড এডভান্স ইন হাৰমনি আৰু পাৰ্চনেল ইনফ্লুৱেঞ্চ কি হ'ব কাৰেক্ট এনচাৰ বাৰ্ডছ আই ভিউ যিটো মিনিং হৈছে এইটো দূৰবীন লৈ পেলাই চাইছে এন অভাৰভিউ নেক্সট টু হিট বিলো দ্য বেল্ট এইটো ৰেচলিং বক্সিঙত প্ৰায় এই ৱৰ্ডটো ইউজ হয় টু হিট বিলো দ্য বেল্ট দ্যাট মিন্স কি টু এটাক আনফেয়াৰলি এটাক কৰা কাৰোবাক ৰুলৰ বাহিৰত নিয়মৰ বাহিৰত গৈ পেলাই কাৰোবাক এটাক কৰাটো কোৱা হয় টু হিট বিলো দ্য বেল্ট ওকে ক্লিয়াৰ নেক্সট question number 22 to take one's heel ইয়াৰে মিনিংটো কি হয় to forgive to forget to spread over to run away তো ইয়াতে কি বাঘ এটা দেখিছে বাঘটো দেখি পেলাই সি ভয়তে কি কৰিছে পলাইছে that means পলোৱা to run away clear next to break a leg কি হ'ব ইয়াৰে মিনিংটো good luck bad luck to be rude to be honest to break a leg that means ভৰিটো ভাঙিছে বাট এটো ভৰি ভঙাৰ লগত একচুয়ালি ইয়াৰে কোনো ৰিলেশন নাই to break a legৰ মিনিংটো হৈছে good luck best of luck নাইবা good luck ঠিক আছে next to hit the books destroy the books study very hard word reading unwanted situation মিনিংটো কি হ'ব তো এতিয়া এটো পিকচাৰটো দিয়া আছে তাৰ উপৰিও মই এটা এক্সাম্পল দিছো পৰীক্ষাৰ কাৰণে যে ভালদৰে প্ৰস্তুতি চলাইছে কি কৰিছা ভালকৈ পঢ়িছা বহুত বেছি ভালকৈ পঢ়িছে যেহেতু কম্পিটিশন বাঢ়িছে তো হাৰ্ড ৱৰ্ক লগতে স্মাৰ্ট ৱৰ্ক কৰিব লগা হৈছে দ্যাট মিন্স study very hard to hit the books clear next a piece of cake sweetness something that is very easy to do difficult to understand harmful condition meaning to কি হয় piece of cake or meaning to হৈছে ইয়াতে তো কেক এটাই আছে বাট ইয়াৰে মিনিংটো হৈছে এনেকুৱা এটা বস্তু যেটো বুজিবলৈ বা কৰিবলৈ বহুত ইজি হয় very easy something that is very easy to do a piece of cake to hit the sack meaning কি হয় to go to the bed and sleep pass the examination conversation between two people speak frankly to পিকচাৰটোত কি কৰিছে বিছনাত গৈছে হৈছে জেদ আহিছে that means to go to bed and sleep to hit the second meaning to হৈছে এটো হোৱা to go to bed and sleep next to be feel under the weather ইয়াৰে মিনিংটো কি হয় cold weather হয় না heavy rain to be ill or feel sick none তো ইয়াৰে পিকচাৰটোত কি হৈছে থাৰ্মোমিটাৰ হাতত লৈ পেলাই শুই আছে that means অসুখ হৈছে that means to be ill or feel sick okay it is sick sick হ'ব লাগিছিল to be feel and sick okay next to rain cats and dogs ইয়াৰে মিনিংটো কি হয় drought means কি খৰাং এটো তো নহয় to rain very heavily to bath to take rest
তো যেতিয়া ইয়াতে এনেকৈ থাকিব টু ৰেইন কেটছ আৰু ডগছ, মেকুৰী আৰু কুকুৰৰ লগত ইয়াৰ একো ৰিলেশ্যন নাই, কিন্তু এইটো মিনিংটো হৈছে পিকচাৰটোত দেখিবলৈ গম পাইছা তোমালোকে বহুত বেছি বৰষুণ দিছে, টু ৰেইন ভেৰি হেভিলি, টু ৰেইন ভেৰি হেভিলি। অ'কে, নেক্সট, লেট দ্য কেট আউট অফ দ্য বেগ, মানে কি মেকুৰীটো বেগৰ পৰা বাহিৰ হৈ গ'ল, বাট তাত মেকুৰীৰ লগত একো ৰিলেশ্যন নাই। অ'কে, অপশ্যনকেইটা চাওঁ। টু এক্সিডেণ্টেলি ৰিভিল এ চিক্ৰেট, আনৱান্টেড চিটুৱেশ্যন, আউট অফ হেণ্ড, নাথিং টু ৱাৰি। তো পিকচাৰটোত কি কৰিছে, এজনীয়ে আনজনীক কাণৰ কাষত ফুচফুচাই কিবা এটা কৈছে, ডেট মিনছ কিবা এটা চিক্ৰেট ৰিভিল কৰিছে। টু এক্সিডেণ্টেলি ৰিভিল এ চিক্ৰেট। ক্লিয়াৰ? অ'কে, এণ্ড দ্য লাষ্ট কুৱেশ্যন, টু গিভ ছামৱান দ্য কোল্ড শোল্ডাৰ, টু গিভ ছামৱান দ্য কোল্ড শোল্ডাৰ। To intentionally ignore someone, to give medicine, to take rest for some days, to gain experience. Correct answer will be what? So the correct answer is, পিকচাৰটোত কি কৰিছে, ল'ৰাজনে ছোৱালীজনীক মাতিবলৈ ট্ৰাই কৰিছে, বাট তাই কি কৰিছে, তাক ইগন'ৰ কৰিছে, জানি বুজি ইগন'ৰ কৰিছে। ডেট মিনছ টু ইণ্টেনশ্যনেলি ইগন'ৰ ছামৱান, টু গিভ ছামৱান দ্য কোল্ড শোল্ডাৰ। অ'কে, ক্লিয়াৰ হৈছে? অ'কে, তো আজিৰ কাৰণে 30টা ইডিয়ম এণ্ড ফ্ৰেজ হয়। এইখিনি কেনে পালা তোমালোকৰ ফিডবেকবিলাক জনাবলৈ নাপাহৰিবা, কিমানটা শুদ্ধ হ'ল স্ক'ৰবিলাকো জনাবা, ঠিক আছে? তো যিহেতু পৰীক্ষা পালেহিয়ে, বৰ বেছি টাইম নাই, তো এতিয়া হাতত একেবাৰে সময় কম, যিমান পাৰে সিমান প্ৰেক্টিছ কৰা। কুৱেশ্যন এনচাৰ জিকে হওক, ইংলিছ হওক, মেথছ ৰিজনিং বাৰু মই নাচাওঁ, সেইটো টপিক মই ইমান ক'ব নোৱাৰোঁ, বাট যিমান পাৰে প্ৰেক্টিছ কৰা, হাতত সময় যিহেতু কম। আৰু এইকেইদিন একো নতুনকৈ পঢ়িবলৈ দৰকাৰ নাই, যিখিনি আগৰ পৰা পঢ়ি আছা ৰিভাইজ কৰা। এইকেইদিন নিউ চ'ৰ্চ নল'বা তোমালোকে, ঠিক আছে? আগৰ পৰা যিখিনি পঢ়ি আছা সেইখিনিকে আকৌ এবাৰ ৰিপিট কৰা, আকৌ এবাৰ ৰিভাইজ কৰা। অ'কে, চ' ঠিক আছে। আৰু আমাৰ চেনেলটো যদিহে ছাবস্ক্ৰাইব নাই কৰা, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি থোৱা, যাতে নেক্সট ভিডিঅ'ৰ আপডেটসমূহ তোমালোকে সময়মতে পাই থাকা। চ' থেংক ইউ, টিল দেন কিপ লাৰ্ণিং, কিপ শ্বেয়াৰিং, চি ইউ চুন।